নগৰ ননৈ ঘূৰঘূৰিলৈ আহক। নগৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ননৈ ঘূৰঘূৰিত ৰাইজে জব্দ কৰিলে এখন চোৰাং গৰু ভৰ্তি কণ্টেইনাৰ। পথৰ ওপৰত ৰাইজে আবদ্ধ কৰিব বিচৰা কণ্টেইনাৰখন চালকে পথাৰলৈ নমাই দি পলায়ন কৰে। কণ্টেইনাৰখনত সৰু বৰ ৫০টাৰো অধিক চোৰাং গৰু থকাৰ সন্দেহ। উদ্ধাৰ হৈছে বহুকেইটা মৃত গৰু। দীৰ্ঘদিন ধৰি নগৰ বিভিন্ন প্ৰান্তত এটা চক্ৰই কৃষকৰ গৰু চুৰি কৰি বাংলাদেশলৈ প্ৰেৰণ কৰি আহিছে। জব্দ কৰা কণ্টেইনাৰখনত ননৈ কছাৰীগাঁৱৰ এজন লোকে নিজৰ দুটা চুৰি হোৱা গৰু চিনাক্ত কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গৰুসমূহৰ উদ্ধাৰৰ ব্যৱস্থা কৰিছে। জব্দকৃত কণ্টেইনাৰখনৰ নম্বৰ UP21ET 9075। অকস্মাত আহি এক্সিডেণ্ট হৈছে, গাড়ীখন আহি গৰু গাড়ী আছে বুলি কৈছে। গতিকে আমি আহি চাইছোঁ, হয় মানে আমাৰ লোকেল গৰুবিলাক আছে। গৰুখিনি উলিয়াই দিলে আমাৰ গৃহস্থবিলাকে গৰুকেইটা নিব পাৰিলে হয়। গাড়ীখনত কিমানটা গৰু আছে? ৪০-৫০টামান গৰু আছে। এতিয়া ভিতৰত আছে মানে গৰুকেইটা কেইটা আছে এতিয়া ধৰিবও নোৱাৰি। আপোনাৰ চুৰি হোৱা গৰু এই গাড়ীখনত আছে বুলি আপুনি দেখা পাইছে নেকি? আপুনি দেখিছে? গাড়ী মানে গৃহস্থ আপোনালোকে পাইছেনে নাই? গৰু গৃহস্থ নে গাড়ী গৃহস্থ? গাড়ীখন যে দুখন ঘটনা পতিত হ'ল বা বেপাৰী হওক বা মানে গাড়ীখন মানে এই পলাই গুচি গৈছে। গতিকে চুৰি গাড়ী বুলি আমি আৰু চুৰি কৰি গাড়ী মানে আমাৰ গৰুৱে আছে, চুৰি কৰি আনা গৰু, আৰু গাড়ীখন চুৰি গাড়ীয়ে হয়। মানুহকেইজন পলাই গৈছে। ঘটনাটো কোনখিনি জেগাত হৈছে? এই গুৰুগুৰি দলঙৰ কাষতে। বহুত দলঙৰ কাষত। কিমান সময়ত হৈছে ঘটনাটো? ৩টা-৩:৩০ বজাত তেনেকৈ হ'ব আৰু মানে ৰাতিপুৱা ভাগত হৈছে। এনেই গৰু ভিতৰত মৰা কথা শুনা পাইছে? ৩-৪টামান গৰু মৰিছে, এতিয়া ৰাইজে চাইছে। এনেই সৰ্বমুঠ গৰু কেইটা আছে বুলি ক'লে আপুনি? ৩০-৪০টামান থাকিব লাগে নেকি। এতিয়া ভিতৰত আছে, ধৰিব পৰা নাই কিমান গৰু আছে। কিছুমান শুই আছে, কিছুমান খাৰ হৈ আছে। ভালকৈ চাবও নোৱাৰি, কণ্টেইনাৰৰ ভিতৰত আছে। গৰুকেইটা উলিয়াই দিলেহে ধৰ কেইটা আছে এতিয়া গম পোৱা যাব। মানে গাঁৱত সঘনাই গৰু চুৰি কাৰ্যটো হৈ আছে। মানে কমচে কম মানে 10-12 দিন মানে হৈয়ে আছে। আজি যোৱা ৰাতিও মানে তেনেকুৱা হুলস্থুল হৈ আছে। মানে কাৰোবাৰ গেট কাটিছে, মানে এই গৰুখিনি চুৰি গৰু বুলি আপোনালোকে মানে সন্দেহ কৰিছে নহয় জানো? চুৰি গৰু ওলাইছে যে এতিয়া 2-3 ঘৰৰ গৰু চুৰি গৰু ওলাইছে। এই ঠেংকুচি গাঁৱৰ মানে ওলাইছে কেইবাটাও, আৰু আমাৰ বৰকচি গাঁও ওলাইছে। মানে চুৰি গাড়ী চুৰি গৰুৱে আৰু। আপুনি প্ৰশাসনক কি জনাব? প্ৰশাসনক এতিয়া তাকে জনাইছোঁ, কৈছোঁ আৰু যে গৰুকেইটা উলিয়াই দিব লাগে, আমাৰ গৰু আমি পাইছোঁ। এতিয়া কি কৰে তেখেতে। ঠিক আছে, ধন্যবাদ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।